মই শ্ৰী মৃণাল কলিতা। এওঁলোকৰ এই ঔষধখিনি মৰাৰ পৰা মোৰ বাগানখনত কিছুদিন গজালি একেবাৰে নাছিলে, বাগানৰ গজালি নাছিলে, কিন্তু এতিয়া চাওক, এইবোৰ চাওক, নতুনকৈ সুন্দৰকৈ নতুন গজালি, এইবোৰ গজালি ওলাই আহিছে আৰু ৰিজাল্ট ভালে দেখা পাইছোঁ। ঔষধ গোটেইখিনি মই মানে ইতিমধ্যে চইলটো মই ব্যৱহাৰ কৰিছোঁ, মাটিত ব্যৱহাৰ কৰা ঔষধটো ব্যৱহাৰ কৰিছোঁ আৰু এই স্প্ৰেটো মাৰিছোঁ। গতিকে মোটামুটিভাৱে ৰিজাল্ট মই ভালে দেখা পাইছোঁ আৰু বেছি দিন হোৱা নাই, মই মাত্ৰ ঔষধ মাৰা মাত্ৰ 7 দিন হৈছে, মাত্ৰ স্প্ৰে কৰা 7 দিন হৈছে। গতিকে আৰু হয়তো মানে আৰু 7 দিনমানৰ পিছত সঠিক ৰিজাল্টটো পোৱা যাব। হয়, ধন্যবাদ। তো এখেতৰ নাম হ'ল মৃণাল কলিতা। এইখন গাঁও পৰে 2 নম্বৰ ওজাগৰ, 2 নম্বৰ ওজাগৰ, মাজবাট এৰিয়াটো মাজবাট পৰে, ওদালগুৰি ডিষ্ট্ৰিক্ট। আৰু এখেতে আমাৰ গ্ৰেনুৱেল আৰু প্ৰ'কাল্ট্ৰজাইম আৰু স্প্ৰেড। গ্ৰেনুৱেলটো মাটিত দিছিলে, সাৰৰ লগত দিছিল না মাটিৰ লগত? মই মাটিৰ লগত দিছে। তো মাত্ৰ 7-8 দিনমানেই হ'ল আৰু তেখেতে স্প্ৰে কৰিছে প্ৰ'কাল্ট্ৰজাইম যোৱা সোমবাৰে, মানে আজি হ'ল 17 তাৰিখ, আজি হ'ল শনিবাৰ 17 তাৰিখ, আজি জাষ্ট 4-5 দিন আগতে মাৰিছে। তো তেখেতে কোৱা মতে তেখেতৰ যিবিলাক ব্ৰাঞ্চ সেইবিলাক খুব ধুনীয়াকৈ আহি আছে, যিবিলাক অহা নাছিলে আগতে, হয়নে? আগতে ব্ৰাঞ্চবিলাক অহা নাছিলে, তো খুব ধুনীয়াকৈ হৈ আছে। আমি আকৌ এসপ্তাহ পিছত আকৌ আহিম। তো বহুত মানুহে এনেকুৱা ধুনীয়া ৰিজাল্ট লৈ আছে, মাজবাট, ওদালগুৰি, অন্যান্য জেগা, তিনিচুকীয়া, বহুত জেগাত আমি প্ৰডাক্ট দি আছোঁ, বাক্সা ডিষ্ট্ৰিক্টতো দি আছোঁ, নাগৰিজুলি ফালে। তো সকলো ফাৰ্মাৰক মই এইটোৱে ক'ব খুজিম যে এই প্ৰডাক্টটো যিটো আছে এইটো আপোনালোকে ইউজ কৰক। এইটো 100% অৰ্গেনিক প্ৰডাক্ট হয় আৰু কালাৰো বহুত ধুনীয়াকৈ আহি আছে। তো বহুত ধন্যবাদ আপোনাক।